নমস্কাৰ এক বিশেষ খবৰ লৈ আহিছো চিকিৎসকৰ বিৰুদ্ধে আন্দোলনত নামিছে চিকিৎসক কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা আইঠাদেশৰ বিৰোধিতা এলোপেথিক চিকিৎসকসকলৰ আয়ুৰ্বেদিক চিকিৎসকৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰা কাণ্ডক তীব্ৰ গৰিহণা দিলে এলোপেথিক চিকিৎসকসকলৰ এনে আন্দোলনৰ বিৰুদ্ধে আয়ুৰ্বেদিক চিকিৎসকসকলে এখন সংবাদমেল আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত এই সংবাদমেলখনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই লম ধন্যবাদ। আজি আমি অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থা চমুকৈ অল আছাম আয়ুৰ্বেদিক ডক্টৰ ছাৰ্ভিচ এছ'চিয়েশ্যন আটছাৰ ফালৰ পৰা নলবাৰীৰ সমূহ সংবাদকৰ্মী সাংবাদিক বন্ধুসকলক আমি আদৰণি জনাইছোঁ আৰু এই ক্ষণতে আমি দুটামান কথা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে আজি কিছুদিন ধৰি বিভিন্ন সংবাদ মাধ্যমত ইলেক্ট্ৰনিক মিডিয়াই হওক বা অন্যান্য সংবাদ জগততেই হওক আৰু কিছুমান বিভ্ৰান্তিকৰ কথা প্ৰচাৰ হৈছে আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে অতি শেহতীয়াভাৱে 20 নৱেম্বৰ 2020 কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এখন অধ্যাদেশ জাৰি কৰা হৈছে আৰু এই অধ্যাদেশখনত কোৱা হৈছে যে আমাৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ যিখিনি স্নাতকোত্তৰ ডিগ্ৰী MS সাৰ্জাৰী আমাৰ আয়ুৰ্বেদিক নমিনক্লেচাৰ মতে শল্যতন্ত্ৰ বুলি কোৱা হয় আৰু চালুক্যতন্ত্ৰ য'ত আমাৰ ডিঙি কাণ নাক চকু আৰু ডেণ্টিষ্ট্ৰি দন্ত বিভাগটো তাত সোমাই আছে আৰু তাৰ লগত প্ৰসূতিতন্ত্ৰ স্ত্ৰীৰোগ যাক মডাৰ্ণ টাৰ্মত গাইনকলজি অবষ্টেট্ৰিক্স বুলি কোৱা হয় যে এই পাৰ্টিকুলাৰ বিভাগকেইটাত কিছুমান বিশেষ অস্ত্ৰোপচাৰ কৰাৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় আমাৰ যিটো পৰিষদ আছে CCM সৰ্বসাধাৰণ মানুহক বিভ্ৰান্তি কৰাৰ প্ৰয়াস কৰিছে আৰু সেইকাৰণে সেই কথাখিনি আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ জনসাধাৰণক আমি ক্লিয়াৰিফাই কৰিব খুজিছোঁ কথাটো এনেকুৱা যে এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰথম লিখিত দলিল হৈছে বেদ আৰু এই বেদৰ এটা উপবেদ হৈছে আয়ুৰ্বেদ গতিকে আমি ক'ব নালাগে ইতিহাসৰ তথ্যৰ দ্বাৰা এইটো কথা প্ৰমাণিত হয় যে আয়ুৰ্বেদিক system of medicine is the pioneer system of medicine in this world অৰ্থাৎ পৃথিৱীত সৰ্বপ্ৰথম চিকিৎসা পদ্ধতি আৱিষ্কাৰ হৈছিলে আয়ুৰ্বেদ চিকিৎসা পদ্ধতি গতিকে এতিয়া কথাটো হ'ল কি যে উত্তৰাধিকাৰী সূত্ৰে যেনেকৈ বাপেকৰ সম্পত্তি তেওঁৰ ল'ৰা ছোৱালীৰ হাতলৈ হস্তান্তৰিত হয় ঠিক তেনেকৈ আমাৰ চিকিৎসা পদ্ধতিৰ পূৰ্বপুৰুষসকলে যিবিলাক চিকিৎসা পদ্ধতি চিকিৎসা বিধান বা অস্ত্ৰোপচাৰ সম্পৰ্কীয় যিবিলাক কাম কাজ তেখেতসকলে কৰিছিল অৱধাৰিতভাৱে আমি তাৰ কাৰণে যোগ্য এইটো আমাৰ জন্মস্বত্ব অধিকাৰ এইটো আমাৰ প্ৰাপ্য আৰু অনুগ্ৰহ নহয় কিন্তু কিছুমান আমাৰ চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে তেওঁলোকে জনসাধাৰণক এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যেন আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত সাৰ্জাৰীৰ কোনো কনচেপ্ট আগতেই নাছিল এই কথাটো মই এইখিনিতে ক্লিয়াৰিফাই কৰিব খুজিছোঁ যে চিকিৎসা বিজ্ঞানৰ আটাইতকৈ এটা মহত্তম অংগ হৈছে সাৰ্জাৰী যাক শল্য চিকিৎসা বুলি কোৱা হয় আৰু সেই শল্য চিকিৎসাৰ ফাদাৰ হৈছে ফাদাৰ অফ সাৰ্জাৰী বুলি যাক কোৱা হয় সুশ্ৰুত বিলংছ টু আৱাৰ চিষ্টেম অফ মেডিচিন অৰ্থাৎ তেখেত এজন আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ সৰ্বসাধাৰণ মানুহক বিভ্ৰান্তি কৰাৰ প্ৰয়াস কৰিছে আৰু সেইকাৰণে সেই কথাখিনি সুশ্ৰুত আৰু সেইকাৰণে পৃথিৱীৰ গোটেই চিকিৎসা বিজ্ঞানৰ যিবিলাক ছাত্ৰ বা বিজ্ঞানী সকলোৱে ফাদাৰ অফ সাৰ্জাৰী বুলি সুশ্ৰুতক গণ্য কৰে আৰু এইখিনিতে মই আপোনালোকৰ যোগেদি অসমৰ জনসাধাৰণক জনাব খুজিছোঁ যে অষ্ট্ৰেলিয়াত যিটো ৰয়েল অষ্ট্ৰেলিয়ান কলেজ অফ চাৰ্জন মেলবৰ্ণত আছে তাৰ সন্মুখত মহৰ্ষি সুশ্ৰুতৰ এটা প্ৰতিমূৰ্তি আছে অৰ্থাৎ বিদেশৰ প্ৰায় পশ্চিমীয়া দেশবোৰে আমাৰ যিটো চিকিৎসক সুশ্ৰুত ফাদাৰ অফ চাৰ্জাৰী তেখেতক স্বীকৃতি প্ৰদান কৰিছে আৰু আমাৰ ভাৰতবৰ্ষৰ যিবিলাক চিকিৎসক আছে তেখেতসকলো চাৰ্জাৰী চিকিৎসকবিলাকো সুশ্ৰুততে ফাদাৰ অফ চাৰ্জাৰী বুলি গণ্য কৰে কিন্তু কিছুমান চিকিৎসকে তেখেতসকলে চিকিৎসা বিজ্ঞান ঠিকেই কৰিছে কিন্তু চিকিৎসা বিজ্ঞানৰ ইতিহাস তেখেতসকলে পঢ়া নাই বা পঢ়িছে যদিও তেওঁলোকে আওকাণ কৰিব খোজে গতিকে আজি আমাক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমাৰ যি চেণ্ট্ৰেল কাউন্সিল অফ ইণ্ডিয়ান মেডিচিন আছে তাৰ পৰা যি অধ্যাদেশ জাৰি কৰি সাৰ্জাৰী গাইনী আৰু ENT অৰ্থাৎ আমাৰ নমিনক্লেচাৰ মতে শল্য চালুক্যতন্ত্ৰ আৰু স্ত্ৰীৰোগ প্ৰসূতিতন্ত্ৰ যিখিনি আমাক স্পেচিফিক কৰি কেইটামান সাৰ্জাৰী আমাক কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিছে আৰু সেইটোক লৈ তেখেতসকলে
কাৰণত নাজানো আমাৰ চিষ্টেমটোক জনমানসত হেয়া প্ৰতিপন্ন কৰাৰ কাৰণেই নে তেওঁলোকৰ কিছুমান ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে তেওঁলোকে জানিব এই কথাটো, কিন্তু জনসাধাৰণক বিভ্ৰান্তি কৰাৰ এটা প্ৰয়াস কৰিছে বুলি আমাৰ অনুভৱ হৈছে। আৰু এই কথাটো মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে জনাব খুজিছোঁ যে আমাক তেওঁলোকে সেই এটা নিউজ পৰ্টেলত কৈছে আৰু বিভিন্ন সংবাদ মাধ্যমত আমি দেখা পাইছোঁ জনসাধাৰণক এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে তেওঁলোকে যেন আয়ুৰ্বেদিক চিকিৎসকসকলক 2-3 মহীয়া কিবা এটা ক্ৰেছ কোৰ্চ কৰি এতিয়া তেওঁলোকক চাৰ্জন হিচাপত সমাজত উলিয়াই দিব বিচাৰিছে। তেওঁলোকে মিক্স পেথিৰ কথা কৈছে, কিন্তু এইটো কথা আমি স্পষ্টভাৱে জনাই দিব খোজোঁ যে আজিৰ পৰা বহু বছৰ আগৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ যিবিলাক চেণ্ট্ৰেল কাউন্সিলৰ পৰা ৰিকগনাইজ আমাৰ কলেজ আছে, এফিলিয়েটেড কলেজ আছে, সেই কলেজবিলাকত স্নাতকোত্তৰ ডিগ্ৰী চাৰ্জাৰী, ENT বা গাইনকলজিত চলি আছে। আৰু সেই ডিগ্ৰী কোৰ্চটো আমাৰ স্নাতকোত্তৰ ডিগ্ৰী কোৰ্চটো আৰু সেইকাৰণে